নগাঁৱত নৱনিৰ্বাচিত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। সোণোৱালৰ আগমনত উৎফুল্লিত জিলা বিজেপিৰ কাৰ্যকৰ্তাসকল। তৃতীয়টো কাৰ্যকালৰ বাবে মোদী মন্ত্ৰীসভাত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে শনিবাৰে নিশা নগাঁৱত উপস্থিত হ'ল ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমত প্ৰথমবাৰৰ বাবে বিজেপি মিত্ৰজোঁটক সৰ্বাধিক আসনত জয়লাভ কৰোৱাৰ বাবে ভোটাৰ ৰাইজ আৰু দলীয় কাৰ্যকৰ্তাসকলৰ শলাগ লৈ বলিদান দিৱসৰ পৰাই সৰ্বানন্দ সোণোৱালে সোঁৱৰিলে শ্যামাপ্ৰসাদ মুখাৰ্জীক। আজি বলিদান দিৱস। ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে দেশৰ বাবে যিখিনি সেৱা আগবঢ়াই গ'ল, নিস্বাৰ্থভাৱে আত্মবলিদান দি গ'ল, সেইগৰাকী মহান নেতাক আমি আজি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। সেইভাৱেই আগন্তুক দিন আমিও কাম কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হৈছোঁ আৰু তেতিয়াহে আমাৰ মাজত সদায় ডক্টৰ শ্যামাপ্ৰসাদ মুখাৰ্জী জীয়াই থাকিব। যাত্ৰাকালত সোণোৱালৰ সৈতে উপস্থিত থাকে বিধায়ক ৰূপক শৰ্মা। ইফালে নগাঁৱত অনুষ্ঠিত অলিম্পিক দিৱসৰ কাৰ্যসূচীতো অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। নগাঁও ক্ৰীড়া সন্থাৰ উদ্যোগত নুৰুল আমিন ষ্টেডিয়ামত অলিম্পিক দিৱসৰ কাৰ্যসূচীত অংশ লৈ ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনৰ সম্ভাৱনাৰ কথা দোহাৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে। ক্ৰীড়াৰ ক্ষেত্ৰত অসম ভাৰতবৰ্ষৰ ভিতৰতেই অন্যতম কেন্দ্ৰবিন্দু হৈ উঠা বুলিও অলিম্পিক দিৱসত মন্তব্য সোণোৱালৰ। অসমত বহুত ক্ৰীড়া জগতখনত বহুত শক্তি সম্পদ সম্ভাৱনা আছে। আমাৰ বহুত দক্ষতা সম্পন্ন খেলুৱৈ আছে। গাঁৱে গাঁৱে আছে, চাহ বাগিচাত আছে, পাহাৰ আছে, ভৈয়াম আছে, চহৰত আছে, বৰাকত আছে, ব্ৰহ্মপুত্ৰত আছে। গতিকে আমাৰ এইখন সমাজৰ যিখিনি যোগ্যতা সম্পন্ন দক্ষতা সম্পন্ন আমাৰ খেলুৱৈ আছে আৰু উঠি অহা প্ৰজন্মৰ মাজত যিখিনি এই ক্ষেত্ৰত যোগ্যতা আছে, ইয়াক উজ্জীৱিত কৰিবৰ বাবে আমি নিশ্চিতভাৱে ক্ৰীড়া জগতখনক অধিক গুৰুত্ব প্ৰদান কৰিব লাগিব। অসম সাহিত্য সভাৰ নগাঁও জিলা সমিতিৰ কাৰ্যালয়তো নৱনিৰ্বাচিত সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক জনোৱা হ'ল সম্বৰ্ধনা। স্থানীয় বিধায়ক ৰূপক শৰ্মাৰ লগতে জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকলৰ সৈতেও মত বিনিময় কৰিলে সৰ্বানন্দ সোণোৱালে। মই আশা ৰাখিছোঁ যে আপোনালোকৰ মৰম চেনেহে এই অভাজনক আগন্তুক দিনত বৃহত্তৰ অসমীয়া সমাজখনৰ বাবে অধিক পৰিশ্ৰম কৰাৰ মনোবল প্ৰদান কৰিছে। আমি একেলগে মিলি কাম কৰিব লাগিব। নগাঁৱৰ পৰা কৃষ্ণ শইকীয়াৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।